গুলিবিদ্ধ হোৱা আমাৰ তাৰে সন্মানৰ ৰাজেন মেধি ডাঙৰীয়া, নাজমিন, নাজমা প্ৰমুখ্যে উপস্থিত থকা আটাইতকৈ মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, সৰ্বধৰ্মৰ প্ৰাৰ্থনাত অংশগ্ৰহণ কৰিবলৈ অহা সন্মানীয় ব্যক্তিসকল, সন্মানীয় সাংবাদিকসকল, পোনপ্ৰথমে কা আন্দোলনৰ ৫গৰাকী শ্বহীদলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনালোঁ। গুলিবিদ্ধ হোৱা ৰাজেন মেধি, নাজমিন, নাজমালৈ শ্ৰদ্ধা জনালোঁ আৰু আপোনালোক আটাইলৈ মোৰ শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ইতিমধ্যে উদকম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি সাধাৰণ সম্পাদকে ছাত্ৰ সন্থাৰ দৃষ্টিভংগী ব্যাখ্যা কৰিলে। শিল্পী সমাজৰ পৰা ইয়াত কথা কৈ গ'ল, সত্যেন শৰ্মা, নিকিত দাই কথা কৈ গ'ল। যোৱা বছৰ গোটেই বছৰটোৱে তাৰ আগত আমাৰ ওপৰত অন্যায় কৰিছিল নটিফিকেশ্যন আৰু তেওঁলোকে ৰুলছৰ জৰিয়তে। লক্ষ্য এটা আছিল কেন্দ্ৰীয় চৰকাৰৰ যে অবৈধ বাংলাদেশীক ভোট বেংক কেনেকৈ ৰক্ষা কৰিব পাৰি, তেতিয়াও আন্দোলন হৈছিল। আমাৰ ওপৰত সেই ৰুল নটিফিকেশ্যন দিয়াৰ সময়ৰ পৰা অসমত আন্দোলন, উত্তৰ পূৰ্বাঞ্চল আন্দোলন গৈ গৈ তেওঁলোকে একেবাৰে লোকসভাত পাছ কৰিলে, আকৌ প্ৰতিবাদ, অসম উত্তৰ পূৰ্বাঞ্চলত ৰাজ্যসভাত পাছ কৰিব নোৱাৰিলে, ৰৈ গ'ল। আকৌ নতুন চৰকাৰ, নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপিৰ NDA চৰকাৰ, আৰু অসমত বিজেপি, AGP, আন সকলো চৰকাৰ। আৰু এইবাৰ তেওঁলোকে লোকসভাত আইন পাছ কৰিলে। পাছ কৰাৰ লগে লগে তেওঁলোকে ক'লে যে ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যবিলাকক ৰেহাই দিয়া হৈছে, অৰ্থাৎ মিজোৰাম, নাগালেণ্ড, অৰুণাচলক ৰেহাই, ষষ্ঠ অনুসূচী এলেকাবিলাক ৰেহাই দিয়া হৈছে। এটা দিল্লী বিভাজনৰ তেওঁলোকে ৰাজনীতি কৰিছে। আৰু এই দিল্লীৰ এই ৰাজনীতিত বাংলাদেশী ৰক্ষণাবেক্ষণ দিবলৈ খিলঞ্জীয়া বিৰোধী, উত্তৰ পূৰ্বাঞ্চল বিৰোধী, অসাংবিধানিক, সাম্প্ৰদায়িক এই কাখন জাপি দিওঁতে অসমৰ বিজেপি, AGP সমৰ্থিত এই চৰকাৰখনো দিল্লীৰ ওচৰত আঁঠু লৈ নিৰ্লজ্জভাৱে এই আইনক সমৰ্থন দিছে। আৰু তেতিয়া উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ মাজত, অসমৰ ৰাইজৰ মাজত আলোচনা হৈছিল যে ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যবোৰ যদি ৰেহাই দিছে, উত্তৰ পূৰ্বাঞ্চলৰ 3খন ৰাজ্য দেখোন ৰেহাই পালে, ষষ্ঠ অনুসূচী এলেকাবোৰ ৰেহাই পালে, মানে অসমৰো দেখোন 7খন জিলাই দেখোন ৰেহাই পালে, কি হ'ব? আৰু সেই সময়ত উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেচোৱে 7খন ৰাজ্যৰ খিলঞ্জীয়া মানুহে সিদ্ধান্ত ল'লে যে নহয়, দিল্লীৰ বিভাজন আমি নেমানো, আমি উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহ এক। আৰু সেইকাৰণে যোৱা বছৰ 10 ডিচেম্বৰত উত্তৰ পূৰ্বাঞ্চল বন্ধ ঘোষণা কৰা হৈছিল। উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যই বন্ধ পালন কৰিছিল। দেশৰ 7খন ৰাজ্যই একেলগে বনপানীত জনাই দিলে যে কেব আমি নেমানো। লোকসভাত এই আইন পাছ হোৱাৰ পিছত 10 ডিচেম্বৰত 7খন ৰাজ্যৰ বন পালন কৰি প্ৰতিবাদ কৰিছিল। আৰু সেই 10 ডিচেম্বৰত এই আইন পাছ হোৱাৰ পিছত, এই উত্তৰ পূৰ্বাঞ্চল বন্ধ হোৱাৰ পিছত 11 তাৰিখে, যোৱা বছৰ 11 ডিচেম্বৰ তাৰিখে ৰাজ্যসভাত এই আইন পাছ কৰিবলৈ ব্যৱস্থা ল'লে। আৰু ৰাজ্যসভাত এই আইন পাছ কৰিবলৈ ব্যৱস্থা ল'লে। তেওঁলোকে ৰাজ্যসভাত যেতিয়া আলোচনা কৰি আছিল, নেট কানেকশ্যন বন্ধ কৰি দিলে, গুৱাহাটীত কাৰ্ফিউ দি দিলে। আৰু যোৱা বছৰ 12 তাৰিখে গুৱাহাটীৰ ৰাইজে কাৰ্ফিউ ভংগ কৰিলে। অসম আন্দোলনৰ সময়ত গুৱাহাটীবাসী ৰাইজে কাৰ্ফিউ ভংগ কৰিছিল। আৰু যোৱা বছৰ 12 তাৰিখে কাৰ্ফিউ ভংগ কৰি লতাশিল খেলপথাৰ সমবেত হ'ল। সমগ্ৰ গুৱাহাটীবাসী ৰাইজে দিল্লী, দিছপুৰত জনাই দিলে যে তোমালোকৰ আইন আমি নেমানো, তোমালোকৰ কাৰ্ফিউ আমি নেমানো। আৰু সেই নিশাই দশমমান শ্ৰেণীৰ ছাত্ৰ চেম শেপৰ্ডক গুলীয়াই হত্যা কৰা হ'ল। লাচিত নগৰত দীপাঞ্জলক হত্যা কৰা হ'ল। আৰু কা আন্দোলনৰ সময়ত 5জন শ্বহীদৰ প্ৰাণ লোৱা হ'ল। আৰু আজিৰ এই মুহূৰ্তত আমি ষ্টেম শেপৰ্ড, দীপাঞ্জল দাস, ঈশ্বৰ নায়ক, আব্দুল আলিম, লিজেন্দ্ৰ পানী আটাইকে আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। কিন্তু যোৱা বছৰ যে চেমক হত্যা কৰা হ'ল, চেম শ্বহীদ হ'ল, দীপাঞ্জলক লাচিত নগৰত গুলীয়াই হত্যা কৰা হ'ল।
এই 5 গৰাকীক যে তেওঁলোকে হত্যা কৰিলে আজিলৈকে কিন্তু অসম চৰকাৰ নিমাত আজিলৈকে এই বিদ্যালয়ৰ ছাত্ৰ 5 গৰাকীক হত্যা কৰাৰ পিছত অসম চৰকাৰে তদন্ত দিবলৈ তেওঁলোকৰ সাহস নাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসম চৰকাৰে আজিলৈকে তদন্ত ঘোষণা নকৰিলে কিয় নকৰিলে আমি কৈছো আমাক ন্যায় লাগে যিকোনো এটা ঘটনা হলে যিকোনো এখন নিৰ্বাচিত চৰকাৰে তদন্ত ঘোষণা কৰে পৰিয়ালৰ দায়িত্ব লয় আজিলৈকে চৰকাৰে তদন্ত ঘোষণা নকৰিলে পৰিয়ালৰ দায়িত্ব লোৱাৰ কথা পিছত আজি সময়ত আজি আমি 5 গৰাকী শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আছো শ্যামৰ পিতৃয়ে এই শ্ৰদ্ধাঞ্জলি জনাই গ'ল শ্যামৰ মাতৃৰ গা ভাল নহয় ৰাতিপুৱা মই দীপাঞ্জলৰ মাতৃক পাইছো লাচিত নগৰ আন পৰিয়ালৰ খা খবৰ লৈ আছো আজি আমি জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এটা কথাই ক'ব লাগিব যে আমি জাতীয় শ্বহীদৰ ত্যাগক অথলে যাব নিদিওঁ আৰু জাতীয় শ্বহীদৰ পৰিয়ালৰ ওচৰত আমি খালুত হিচাপে থিয় দিম তেওঁলোকৰ পৰিয়ালৰ যিকোনো সমস্যাত আমি থিয় হৈ সাৰথী হিচাপে থিয় হৈ আগবাঢ়িব লাগিব হাতীগড়বাসী ৰাইজে শ্যামৰ পৰিয়ালৰ ওচৰত থিয় দিছে ভৱিষ্যততো থিয় দিব লাগিব আৰু ইয়াৰ পিছতো আমাৰ গুলিবিদ্ধ ৰাজেন মেধি ডাঙৰীয়াৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি আছে গুলি লাগি গ'ল পৰিয়ালটো স্থবিৰ হৈ গৈছে এগৰাকী জীয়েক আছে এজন পুত্ৰ আছে আৰু আজি আমি ইয়াত ছাত্ৰ সন্থাৰ কটৌ গুৱাহাটী ছাত্ৰ সন্থা আন বিষয়বিলাকৰ কথা পাতি আছো পৰিয়ালটোৰ লগত আমি কথা পাতিম পৰিয়ালটোৱে যাতে স্বচ্ছলভাৱে যাতে চলিব পাৰে ছোৱালীজনীক আমি চৰকাৰ নহয় আমি এটা বেচৰকাৰী অনুষ্ঠান ছাত্ৰ সংগঠন হিচাপে ৰাইজৰ সহযোগত ছোৱালীজনীক আমি কি সমৰ্থন দিব পাৰোঁ ল'ৰাজনক আমি কি সমৰ্থন দিব পাৰোঁ কেনেকৈ পৰিয়ালটো স্বচ্ছলভাৱে চলিব পাৰে সেই সম্পৰ্কত আমি হাতে কামে কাম কৰিবলৈ আমি আগবাঢ়িম আমি ৰাজেন মেধি ডাঙৰীয়াক ক'ব খোজোঁ যে আপুনি চিন্তা নকৰিব আমি আপোনাৰ পৰিয়ালৰ ওচৰত সাৰথী হিচাপে থিয় দিম আলোচনা চলি আছে ক'ত কেনেকৈ আমি কৰিব পাৰোঁ খুব কম সময়ৰ ভিতৰতে এটা ছাত্ৰ সংগঠন হিচাপে ৰাইজৰ সহযোগত এই পৰিয়ালটো স্বচ্ছলভাৱে যাতে চলিব পাৰে সেই কথা আমি হাতে কামে কাম কৰিবলৈ আমি আগবাঢ়িম তাৰ লগে লগে নাজমিন আৰু নাজমা আৰু নাজমিন অসম আন্দোলনৰ অংশীদাৰী আছিল ভনী আমাৰ তেওঁলোকৰ লগতো কথা বতৰা পাতিম কিন্তু মূল বিষয় হ'ল এটা বছৰ গ'ল শ্বহীদৰ পৰিয়ালৰ ওচৰত আমি সাৰথী হিচাপে পৰিয়ালটোৱে সন্মুখীন হোৱা সকলো দুখ দুৰ্দশাক আমি সমভাগী হৈ আগবাঢ়ি যোৱাৰ ব্যৱস্থা ল'ব লাগিব এতিয়া মূল বিষয়টোলে কিয় ন্যায়িক তদন্ত ঘোষণা কৰা নহ'ল শ্যামক হত্যা কৰা হ'ল ইয়াত দীপাঞ্জলক লাচিত নগৰ বাকীকেইজনক নিজ নিজ ঠাইত কিয় তদন্ত ঘোষণা কৰা হোৱা নাই গুৱাহাটীৰ মাজমজিয়াত গুলীয়াই হত্যা কৰা হৈছে আচল কথাটো হ'ল যে তেওঁলোকক কোনে হত্যা কৰিলে সেই কথা গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেবিনেট মন্ত্ৰী এজিপি প্ৰতিনিধিত্ব কৰি দিয়া অতুল বৰা কেশৱ মহন্ত হিমন্ত বিশ্ব শৰ্মাকে ধৰি সকলো মন্ত্ৰীসভাৰ সদস্যই জানে এই হত্যাকাৰী কোন তাৰ বন্দুকেৰে গুলি ওলাইছিল সেই কথা অসম চৰকাৰৰ হাতত খবৰ আছে তথ্য আছে কিন্তু ব্যৱস্থা লোৱা নাই আৰু সেইকাৰণে আজি আমি প্ৰত্যাহ্বান জনাব খুজিছোঁ অসম চৰকাৰক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰক প্ৰত্যাহ্বান জনাব খুজিছোঁ যে এবছৰ আপোনালোকে ইয়াত কোন তদন্ত ঘোষণা নকৰিলে এই চৰকাৰখন অমানৱীয় চৰকাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কৰ্তব্যৰত ন্যায়াধীশৰ জৰিয়তে এটা ন্যায়িক তদন্ত ঘোষণা কৰক আজি চলিৰ পৰা আমি অসম চৰকাৰলৈ প্ৰত্যাহ্বান জনাইছোঁ ন্যায় প্ৰতিষ্ঠা হ'বৰ কাৰণে তদন্ত লাগিবই কিন্তু কোন হত্যাকাৰী চৰকাৰে কিন্তু জানে সেই সময়ত এই ৰাস্তাদি কোন পুলিচ বিষয়া আহিছিল সেই সময়ত কোন পুলিচ বিষয়াৰ নেতৃত্ব দিয়া টহল দিয়া হৈছিল সেই তথ্য অসম চৰকাৰৰ হাতত আছে কোনটো চৰকাৰী বন্দুকেৰে গুলি উলিয়াইছিল সেই তথ্য অসম চৰকাৰৰ হাতত আছে ব্যৱস্থা ল'ব লাগে লাচিত নগৰত কোন চৰকাৰী বিষয়াৰ নেতৃত্বত টহল চলিছিল কোন চৰকাৰী বন্দুকেৰে গুলি উলিয়াইছিল সেই কথা অসম চৰকাৰৰ হাতত তথ্য আছে বিষয়াক শাস্তি দেখুৱাওক সেই বিষয়াসকলক শাস্তি দিয়ক এই শাস্তি দিয়া নাই কাৰণ কি কাৰণ এইখন চৰকাৰ হ'ল সময়েৰে বাংলাদেশীৰ ৰক্ষক খিলঞ্জীয়া বিৰোধী উত্তৰাঞ্চল বিৰোধী তেওঁলোক সাম্প্ৰদায়িক আৰু অসাংবিধানিক তাৰ সমৰ্থক আৰু আজি এক বছৰ পিছত আমি আকৌ ক'ব খোজো যে
চৰকাৰ আৰু সেইকাৰণে এই 5জন শ্বহীদক হত্যাকাৰীক তেওঁলোকে আজিলৈকে শাস্তি দিব পৰা নাই অক্ষমনীয় অপৰাধ এই অক্ষমনীয় অপৰাধৰ অপৰাধী চৰকাৰ এফালে তেওঁলোকে খিলঞ্জীয়া মানুহৰ ভাষা সংস্কৃতি পৰিচয় অস্তিত্ব নিষেধ কৰিবলৈ অসম চুক্তি উলংঘা কৰা সাম্প্ৰদায়িক অসাংবিধানিক খিলঞ্জীয়া বিৰোধী কামৰ ওপৰত চাপি দিছে আৰু আনফালে গুলিয়াই ফুলকুমলীয়া ছাত্ৰৰ 5জন খিলঞ্জীয়াক হত্যা কৰা হৈছে হত্যাকাৰীক তেওঁলোকে শাস্তি নিদিয়ে তদন্ত নকৰে পৰিয়ালৰ দায়িত্ব নলয় ধিক চৰকাৰ অমানৱীয় চৰকাৰ যদি ভাবিছে যে কা আন্দোলন নোহোৱা হৈ গ'ল ভুল কৰিছে আমাৰ প্ৰশ্নৰ উত্তৰ দিয়া নাই সমগ্ৰ অসমত ছাত্ৰ সন্থাৰ 30টা জনগোষ্ঠীয় সংগঠনে ঐক্যবদ্ধ সংগ্ৰাম আৰম্ভ কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বিভিন্ন জাতীয় সংগঠনে সংগ্ৰাম অব্যাহত ৰাখিলে শিল্পী সমাজে শক্তি দিলে নেতৃত্ব ল'লে সন্মুখৰ পৰা উত্তৰ পূৰ্বাঞ্চল একত্ৰিত হ'ল 7খন ৰাজ্য একত্ৰিত হৈ গ'ল দিল্লীৰ বিভাজন উপৰাই দি উত্তৰ পূৰ্বাঞ্চলে ক'লে নহয় অসম অকলশৰীয়া নহয় ত্ৰিপুৰা অকলশৰীয়া নহয় আমি 7খন ৰাজ্য আমি ঐক্যবদ্ধ যোৱাকালি উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে ক'লা দিন পালন কৰিছে যোৱাকালি উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে কৈছে যে দিল্লীৰ ৰাজনৈতিক অফিচাৰৰ চলন্ত উদাহৰণ হ'ল এই আইনখন পাছ কৰা দিনটো দিল্লীত তেওঁলোকৰ চৰকাৰ নৰেন্দ্ৰ মোদীৰ হাতত সংখ্যা আছে কাৰণে তেওঁলোকে সংসদৰ আইন পাছ কৰিব আমি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে মানি ল'ব লাগিব সহিব লাগিব এই কথা হ'ব নোৱাৰে নেমানো আমি নসহো আৰু সেইকাৰণে সেই দিনটোক উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যই কৈছে যে আমি ক'লা দিন পালন কৰিম আৰু যোৱাকালি 7খন ৰাজ্যৰ খিলঞ্জীয়া মানুহে ক'লা দিন পালন কৰিছে আমি অসমৰ মানুহ অসমৰ খিলঞ্জীয়া মানুহ অকলশৰীয়া নহয় 7খন ৰাজ্য একেলগে যোৱাকালি কৈ দিলে যে এই দিনটো আমাৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ কাৰণে ক'লা দিন সমবেত ৰাইজ আমি এই শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা এই স্থানৰ পৰাই আপোনালোকক অনুৰোধ জনাইছোঁ 7খন ৰাজ্যই যোৱাকালি যে অসমৰ লগত থিয় হৈ একেলগে ক'লা দিন পালন কৰিলে ঐক্যবদ্ধভাৱে 7খন ৰাজ্য যে ঐক্যবদ্ধভাৱে দিল্লীতে খতিয়াই দিলে এটা হাত চাপৰি মাৰি 7খন ৰাজ্যক ধন্যবাদ দিবলৈ মই অনুৰোধ জনাইছোঁ 7খন ৰাজ্য ঐক্যবদ্ধ হৈ আছে আৰু তেওঁলোকে কৈছে যে অসম অকলশৰীয়া নহয় ত্ৰিপুৰা অকলশৰীয়া নহয় মেঘালয় অকলশৰীয়া নহয় আমি সকলোৱে ঐক্যবদ্ধ আন্দোলন চলিব কোনোৱে কয় আন্দোলনৰ পন্থা সম্পৰ্কে খোলাখুলি আলোচনা কৰা উচিত প্ৰথম আমি যুক্তি যোৱাবাৰ এই যুক্তিৰ কথা পাতিছিলোঁ আজিও মই যুক্তিৰ কথা ক'ব খোজোঁ জাতীয় শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই যুক্তি উত্থাপন কৰিছোঁ কেন্দ্ৰীয় চৰকাৰে কৈছে যে ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যবোৰ ৰেহাই যোৱাবাৰ প্ৰশ্ন কৰিছিল এবছৰ আগত আজিও প্ৰশ্ন কৰিছে দিল্লীৰ চৰকাৰ দিছপুৰৰ চৰকাৰৰ প্ৰশ্ন ইনাৰ লাইন পাৰ্মিট থকা যদি ৰাজ্যবিলাকৰ কাৰণে যদি কা যদি বেয়া ইনাৰ লাইন পাৰ্মিট নথকা অসম আৰু বাকী উত্তৰ পূৰ্বাঞ্চল ৰাজ্যৰ কাৰণে কাখন কেনেকৈ ভাল হ'ল এই প্ৰশ্নৰ উত্তৰ আমাক লাগে মিজোৰাম নাগালেণ্ড অৰুণাচলৰ কাৰণে কা বেয়া কাৰণ ইনাৰ লাইন আছে এতিয়া মণিপুৰ ইনাৰ লাইন পাই গ'ল এই ৰাজ্যবিলাকৰ কাৰণে কা বেয়া কিন্তু অসম মেঘালয় বা উত্তৰ পূৰ্বাঞ্চলৰ বাকীবোৰ ৰাজ্যৰ কাৰণে কা কেনেকৈ ভাল হ'ল দিল্লী দিছপুৰৰ চৰকাৰে আমাৰ প্ৰশ্নৰ উত্তৰ দিব লাগে এটা বছৰ তেওঁলোকে প্ৰশ্নৰ কিন্তু উত্তৰ দিব পাৰে না আকৌ কৈছে ষষ্ঠ অনুসূচী এলেকাবিলাকৰ ৰেহাই দিয়া আছে অসমৰ কাৰ্বি আংলং ডিমা হাছাও কোকৰাঝাৰ চিৰাং বাস্কা ওদালগুৰিৰ কাৰণে কাখন বেয়া কিন্তু আমাৰ বাকীবোৰ জিলাৰ কাৰণে কাখন কেনেকৈ ভাল হ'ল সেই কথা দিছপুৰীয়া চৰকাৰ দিল্লী চৰকাৰৰ পৰা আমি প্ৰশ্ন কৰিছোঁ এবছৰ তেওঁলোকে কিন্তু প্ৰশ্নৰ উত্তৰ দিব পৰা নাই যুক্তি নাই বাংলাদেশৰ ভোট লাগে আৰু সেইকাৰণে তেওঁলোকে বিষয়বোৰ উত্থাপন কৰিছিল 1 বছৰ আমাৰ প্ৰশ্নৰ উত্তৰ দিব পৰা নাই ক'ত গ'ল তোমালোকৰ উত্তৰ দিল্লী দিছপুৰৰ চৰকাৰৰ প্ৰতি প্ৰশ্ন আৰু এটা কথা কৈছিল অসমৰ ৰাইজে কৈছিল ৰাইজ চিন্তা নকৰিব আমি আপোনালোকক অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি সাংবিধানিক ৰক্ষা কবচ দিম আমি তেতিয়াই কৈছিলোঁ সাংবিধানিক ৰক্ষা কবচ লৈ কেৱল সময়ত উচ্চস্তৰীয় কমিটি গঠন হৈছিল চুক্তিৰ 5 নম্বৰ দফা হত্যা কৰি 6 নম্বৰ দফাখন আমি নাকচ কৰি দিছিলোঁ যোৱাবাৰ আকৌ চৰকাৰ গঠন কৰি আকৌ উচ্চস্তৰীয় কমিটি গঠন কৰি দিলে ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক মুখ্য উপদেষ্টা অংশীদাৰ হ'ল ভবা আছিল ছাত্ৰ সন্থা সোমাবলৈ নোসোমাই আমি ক'লো আমি সোমাম থাকিম আমি ৰক্ষা কবচৰ বিষয়বোৰ আমি আগুৱাই নিম কাৰণ 51 চনৰ পৰা 71 চনলৈকে হিন্দু মুছলমানৰ দায়িত্ব অসমে ল'লে তাৰ কাৰণে চুক্তি 6 নম্বৰ দফা অনুসৰি সাংবিধানিক ৰক্ষা কবচ
71 পিছত 2014 চনৰ বিদেশী বুজা লোৱাৰ কাৰণে কিন্তু সাংবিধানিক নিৰক্ষা কবচ চুক্তি 6 নম্বৰ দফা নহয়। তাৰ লগত চুক্তি 6 নম্বৰ দফা সাংবিধানিক নিৰক্ষা কবচৰ দৰদাম নচলিব, এই কথা কৈ আছো। উচ্চতম ন্যায়ালয়ৰ কেন্দ্ৰীয় চৰকাৰ নিৰ্দেশত এখন উচ্চস্তৰীয় কমিটি গঠন হ'ল। উচ্চস্তৰীয় কমিটিয়ে সময়মতে প্ৰতিবেদন দি ক'লে যে অসমৰ খিলঞ্জীয়া মানুহক কি সাংবিধানিক নিৰক্ষা কবচ লাগে, সময় দিবি। সাধাৰণতে কমিটি গঠন হ'লে কমিটিৰ সময় বৃদ্ধি কৰি গৈ থাকে। এইবাৰ প্ৰথমবাৰৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ওলোটাই কমিটি আৰু এমাহ সময় বেছিকৈ দিয়ে, প্ৰয়োজন নাছিল, কাম সময়মতে শেষ হৈ গ'ল। ৰক্ষা কবচ বিচৰা হৈছে কমিটিৰ ফালৰ পৰা। কমিটিৰ প্ৰতিবেদন প্ৰস্তুত কৰিলে কেন্দ্ৰীয় চৰকাৰে নিজে গঠন কৰা কমিটিৰ প্ৰতিবেদন ল'বলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সময় নহ'ল। কমিটিৰ ৰিপৰ্টে ল'বলৈ সময় নাই, অসম চৰকাৰক ল'বলৈ ক'লে। অসম চৰকাৰ কমিটিৰ ৰিপৰ্ট দিয়ে, আমি যোৱা নাই, কমিটি দিলে আমাৰ হৈ। আমি স্পষ্টকৈ কৈছোঁ যে স্থানীয় নিকায় বিধানসভাৰ সংসদৰ 100% আসন সংৰক্ষণ হ'ব লাগে। চিডুল কাষ্ট চিডুল ট্ৰাইব অনুসূচিত জাতি জনজাতিৰ বাবে সংৰক্ষিত আসন বাদ দি বাকী থকা আসন 100% অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে সংৰক্ষণ হ'ব লাগে। কাৰণ অসমৰ খিলঞ্জীয়া মানুহে খিলঞ্জীয়া মানুহক শাসন কৰাৰ অধিকাৰ পাব লাগিব। চাকৰি বাকৰি C-D কেটেগৰীত কেন্দ্ৰীয় চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, PSU চবতে 100% সংৰক্ষণ হ'ব লাগে। C-D ইনাৰ লাইন পাৰ্মিট লাগে আছিল আমাৰ। কা বিৰোধী আন্দোলনৰ সময়ত আমাৰ থকা সাংবিধানিক ৰক্ষা কবচ উঠাই দিয়া হয়। এফালে সাংবিধানিক ৰক্ষা কবচ দিম আৰু কা আন্দোলন বিৰোধী আন্দোলনৰ সময়ত আমাৰ থকা আমাৰ অধিকাৰ যিটো আছিল সেই ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা উঠাই দিছে। আমি কৈছোঁ আমাক দিব লাগে ইনাৰ লাইন। আৰু কা বিৰোধী আন্দোলন চলি থাকোঁতে মণিপুৰে পায়ে গ'ল ইনাৰ লাইন, মাটিৰ ওপৰত অধিকাৰ লাগে। আমাৰ আজু ককা দিনৰ মাটিৰ ওপৰত খিলঞ্জীয়া মানুহৰ অধিকাৰ লাগে। আমাৰ ভাষা, আমাৰ সংস্কৃতি, আমাৰ সকলো সুৰক্ষাৰ ব্যৱস্থা কৰিবলৈ সত্ৰখন সকলো বিষয়ত আমাৰ সুৰক্ষা লাগে। আৰু এই সুৰক্ষা সম্বলিত আমাৰ প্ৰতিবেদন দিয়া হ'ল। ক'ত ক'ত সংবিধান সংশোধনৰ প্ৰয়োজন তাৰো তাত পৰামৰ্শ দিয়া হ'ল। এমাহ গ'ল, 2 মাহ গ'ল, 3 মাহ গ'ল, 4 মাহ গ'ল, ৰাইজে আমাক সুধিবলৈ আৰম্ভ কৰিলেও চৰকাৰে একো কৰা নাই, তোমালোকে কি পৰামৰ্শ দিছিল? ৰাইজক সোধাৰ অধিকাৰ আছে। আৰু আমি সেইবাবে প্ৰতিবেদনখন ৰাজহুৱা কৰিলোঁ। ৰাজহুৱা কৰোঁতে কোনোৱে কৈছিল কিয়নো ৰাজহুৱা কৰিলে এইটো মিছাকৈ কামটো আমি নাবাঢ়িব নেকি? কিন্তু অসমৰ খিলঞ্জীয়া মানুহৰ জনাৰ অধিকাৰ আছে যে সাংবিধানিক ৰক্ষা কবচ কি পৰামৰ্শ দিলে ৰাইজৰ জনাৰ অধিকাৰ আছে। কাৰণ ৰাইজৰ পৰামৰ্শ লোৱা হৈছিল, বিভিন্ন জনগোষ্ঠীয় জনজাতীয় জাতীয় সংগঠনৰ পৰামৰ্শ লোৱা হৈছিল আৰু সেইকাৰণে ৰাজহুৱা কৰি দিয়া হ'ল। জুলুমৰ মেকুৰী পেলাই গ'ল। তাৰ কেইদিনমান পিছতে কেন্দ্ৰীয় চৰকাৰে সংসদত ক'লে যে দিছপুৰৰ পৰা প্ৰতিবেদন গৈ দিল্লী পোৱা গৈ ছাত্ৰখণ্ডে প্ৰতিবেদন ৰাজহুৱা কৰাৰ কাৰণে কথাটো পঢ়াৰ নাই। আজি আকৌ দিল্লীয়ে কৈছে যে অসম চৰকাৰে এখন বিশেষজ্ঞ কমিটিৰ জৰিয়তে লিগেল এক্সপাৰ্টৰ লগত আইনজ্ঞৰ পৰামৰ্শ ল'ব লাগে। অসম চৰকাৰে আইনজ্ঞৰ পৰামৰ্শ কি ল'ব? তেওঁলোকৰ কোনো অধিকাৰেই নাই। কমিটি বনাইছে কেন্দ্ৰীয় চৰকাৰে, উচ্চস্তৰীয় কমিটিৰ নাম দিছে, প্ৰতিবেদন হ'ল। প্ৰতিবেদন ল'বলৈ সময় নহয় যে প্ৰতিবেদন কাৰ্যকৰী কৰক। কাৰণ আপোনালোকৰ মনত আছে সেই সময়ত আন্দোলন চলি থাকোঁতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যে মই ৰৈ আছোঁ, প্ৰতিবেদন পালেই সাংবিধানিক ৰক্ষা কবচৰ ব্যৱস্থা কাৰ্যকৰী কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কৈছিল যে দাড়ি কমা সহ কাৰ্যকৰী কৰিব। ক'ত গ'ল আজি প্ৰতিশ্ৰুতি? এতিয়া তেওঁলোকে বিশেষজ্ঞৰ লগত আলোচনা কৰাৰ নামত এই প্ৰতিবেদনখন তেওঁলোকে জুলীয়া কৰিবলৈ ব্যৱস্থা কৰিলে আমি মানি নলওঁ। দাড়ি কমা সহ প্ৰতিবেদন যি আছে তাক কাৰ্যকৰী কৰিব লাগিব। সাংবিধানিক ৰক্ষা কবচ আমাৰ প্ৰাপ্য হয়। 51 পৰা 71 হিন্দু মুছলমানৰ দায়িত্ব অসমে লৈছে, তাৰ কাৰণে চুক্তি 6 নম্বৰ দফা অনুসৰি সাংবিধানিক ৰক্ষা কবচ এইটো আমাৰ প্ৰাপ্য। আৰু এতিয়া এখন কেন্দ্ৰীয় চৰকাৰে গঠন কৰা উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদন দিছে আৰু প্ৰতিবেদন কাৰ্যকৰী হ'ব লাগিব, প্ৰাপ্য আমাৰ। কিন্তু 71 পিছৰ হিন্দু মুছলমান কোনো বিদেশী বুজা আমি নলওঁ, কা আমি নামানো, এই কথা স্পষ্ট। যুক্তি দিয়ক, প্ৰতিশ্ৰুতি মতে কাম কৰক। আৰু অসমত কা বিৰোধী আন্দোলনৰ লগে লগে দেশতো কা বিৰোধী আন্দোলন হৈছে। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আন্দোলন আৰম্ভ হৈছে। আমাৰ আন্দোলন আৰু দেশৰ বাকীবিলাকৰ আন্দোলনৰ মাজত কিন্তু পাৰ্থক্য আছে। বাকীবিলাকৰ তেওঁলোকৰ দৃষ্টিভংগী বেলেগ, আমাৰ দৃষ্টিভংগী বেলেগ। আমাৰ বিদেশী হিন্দুৱে হওক বা মুছলমানে হওক। আৰু অসমত বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ উপায় আছে, সেইটো হ'ল অসম চুক্তি। চুক্তি মৰ্মে 51 পৰা 71 হিন্দু মুছলমান থাকিব, 71 পিছৰ হিন্দু মুছলমান বহিষ্কাৰ হ'ব। সমাধান আছে, দৃষ্টিভংগী আছে।
উত্তৰ পূৰ্বাঞ্চলৰ দৃষ্টিভংগী আছে যে বিদেশী হিন্দু হওক বা মুছলমানে হওক ত্ৰিপুৰা 40টা জনসংখ্যাৰ ভিতৰত 10টা খিলঞ্জীয়া ত্ৰিপুৰী এতিয়া যুঁজি আছে নিজৰ পৰিচয় ৰক্ষাৰ বাবে গতিকে উত্তৰ পূৰ্বাঞ্চলৰ উপৰিও বিদেশী নাগৰিকৰ ডাম্পিং গ্ৰাউণ্ড নহয় চৰণীয়া পথাৰ নহয় আমাৰ চিন্তা বেলেগ আমাৰ দৃষ্টিভংগী বেলেগ আৰু কি বেলেগ আমাৰ আন্দোলনৰ পন্থা বেলেগ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত কাৰ বিৰোধী আন্দোলনে হিংসাত্মক ৰূপ লৈছে কিন্তু অসম আৰু উত্তৰ পূৰ্বাঞ্চলত কাৰ বিৰোধী আন্দোলন অহিংস পন্থাৰে চলি আছে প্ৰথম এদিন দুদিন খং উঠিছিল তাৰপিছত চানমাৰী ফিল্ডত সদৌখন ছাত্ৰ সন্থাই অন্নকনস্থলীৰ পৰা ঘোষণা দিলে যে আমি 7 দিন সন্ধিয়া আন্দোলন নকৰোঁ গোটেই অসমত অহিংস পন্থাৰে আন্দোলন আৰম্ভ হ'ল অহিংস পন্থাৰে হাজাৰ হাজাৰ লাখ লাখ ৰাইজ আবাল বৃদ্ধ বনিতা ওলাই আহিল অহিংস আন্দোলনৰ শক্তি দেখুৱাই দিল গতিকে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ আন্দোলনৰ পন্থা বেলেগ অহিংস দৃষ্টিভংগীৰ পন্থা বেলেগ আৰু আমাৰ যে বিষয়টো খুটিয়া এই কথাটো যে উচ্চতম ন্যায়ালয়ত যেতিয়া আমাৰ গোচৰ কৰা হ'ল সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে সদৌখন ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন আবেদন দাখিল কৰিছে তাৰপিছত নেচয় কৰিলে আন সংগঠনে কৰিলে ব্যক্তিয়ে কৰিছে উচ্চতম ন্যায়ালয়ৰ প্ৰথম শুনানিৰ এই কথা উচ্চতম ন্যায়ালয়ে ক'লে যে অসম আৰু ত্ৰিপুৰা উত্তৰ পূৰ্বাঞ্চলৰ বিদেশী নাগৰিকৰ প্ৰৱৰ্তনৰ সমস্যাটো বেলেগ গোটেই শুনানি একেধাৰেই হ'ব কিন্তু অসম ত্ৰিপুৰা আৰু উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে সময় সুকীয়াকৈ দিয়া অৰ্থাৎ আমাৰ সমস্যাটো যে বেলেগ আমাৰ বিষয়বোৰ যে বেলেগ এই কথাটো উচ্চতম ন্যায়ালয়ে এতিয়া মান্যতা দিয়ে আপোনালোকৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ এই জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ ভয়াৱহতা সম্পৰ্কত উচ্চতম ন্যায়ালয়ে তেওঁলোকে আন্দোলনটো মকিমূৰ কৰিব পাৰিম বুলি ভাবিছিল ইয়াৰ আগতে তেওঁলোকে গ্ৰেপ্তাৰ কৰি কাৰাৰুদ্ধ কৰি ইণ্টাৰনেট কৰ্তন কৰি কাৰফিউ প্ৰৱৰ্তন কৰি তেওঁলোকে আন্দোলনটো যেতিয়া মকিমূৰ কৰিবলৈ চেষ্টা কৰিছিল তেতিয়া আটাইকেইটা চেষ্টাত ব্যৰ্থ হোৱাত গুলীয়াই হত্যা কৰি এই আন্দোলনটো মকিমূৰ কৰিবৰ কাৰণে চেষ্টা কৰিছিল কিন্তু অসমীয়া জনতাৰ তেজত যি কথা আছে অসমীয়া জনতাই যে আন্দোলন যেনেকৈ কৰে আপোচহীনভাৱে যে আন্দোলন কৰে কোনো বাধাই অসমীয়া জাতিক আন্দোলন কৰাৰ পৰা ৰখাব নোৱাৰে সেই কথা চৰকাৰে বুজি পোৱা নাছিল এই 5 গৰাকী শ্বহীদে অসমীয়া জাতিয়ে কাৰফিউ ভংগ কৰি অসমীয়া জাতিয়ে ইণ্টাৰনেট নথকাৰ পাছতো যোগাযোগ বিচ্ছিন্ন হোৱাৰ পাছতো সমগ্ৰ ৰাজপথত ওলাই যেতিয়া সৰ্বশক্তিৰে একতাৰে যেতিয়া যুঁজ দিলে চৰকাৰখনৰ বিৰুদ্ধে তেতিয়া চৰকাৰখনে বুজিবলৈ বাধ্য হ'ল আৰু তাৰ পাছতে এই নিৰপৰাধী এই উঠি অহা ফুল কোমলীয়া ছাত্ৰ যুৱক কেইজনক গুলীয়াই হত্যা কৰিলে আজি 1 বছৰ সম্পূৰ্ণ হ'ল তেওঁলোকে হত্যা কৰিলে কিন্তু তাৰ ন্যায়িক তদন্ত কৰিবৰ কাৰণে এখন চৰকাৰৰ সক্ষম নহ'ল বা তেওঁলোকৰ সাহস নহ'ল আজিও তেওঁলোকে এই 5 গৰাকী শ্বহীদৰ ক্ষেত্ৰত এষাৰো মাত নামাতে তাৰ মাজতে দুয়েকে কিন্তু ৰাজনীতি কৰিবৰ কাৰণে এই শ্বহীদসকলৰ নাম ল'ব বিচাৰে তথাপিও কিন্তু এই 5 জন শ্বহীদক যে ৰাজপথত হত্যা কৰা হ'ল তাৰ ন্যায়িক তদন্ত কৰাৰ চৰকাৰৰ দায়িত্ব আছিল আজি 1 বছৰ সম্পূৰ্ণ হৈ গ'ল না পৰিয়ালৰ লোকে ন্যায় পালে না অসমবাসী ৰাইজে ন্যায় পালে না এই আন্দোলনকাৰীসকলে ন্যায় পালে তেওঁলোকে ন্যায়ৰ ক্ষেত্ৰত চৰকাৰে কিন্তু কোনো কাম কাজ নকৰিলে তাৰ পাছত তেওঁলোকে ভাবিছে যে 5 গৰাকী হত্যা হ'ল এতিয়া আৰু অসমীয়া ৰাইজে প্ৰতিবাদ নকৰে আমি ছাত্ৰ সন্থা আমি অসমৰ ৰাইজ আমি সকলো একত্ৰিত হৈ তেওঁলোকক ক'ব বিচাৰিছো তোমালোকে 5 জন হত্যা কৰিলা ইণ্টাৰনেট কৰ্তন কৰিলা কাৰফিউ কৰ্তন কৰিলা কিন্তু নাভাবিবা যে অসমীয়া ৰাইজ শান্ত হ'ব যেতিয়ালৈকে কা বাতিল নহ'ব তেতিয়ালৈকে অসমৰ ৰাইজে প্ৰতিবাদ কৰি যাব আপোচহীনভাৱে প্ৰতিবাদ কৰি যাব এই কথাটো স্পষ্ট কৰোনা মহামাৰীৰ কাৰণে এই আন্দোলন কিছু পৰিমাণে স্থিমিত হৈছিল কৰোনা মহামাৰীয়ে সমগ্ৰ অসমত যেতিয়া চানি ধৰিছিল তেতিয়া এই আন্দোলন স্থিমিত হৈছিল আৰু এই কৰোনা মহামাৰীৰ সুযোগ লৈ চৰকাৰে প্ৰলোভনৰ ৰাজনীতি বিভাজনৰ ৰাজনীতিৰে এই আন্দোলন মকিমূৰ কৰিবৰ কাৰণে চেষ্টা কৰিছিল কিন্তু এটা কথা এই চৰকাৰখনে জানি লোৱা উচিত অসমীয়া ৰাইজৰ এই ঐক্যবদ্ধ আন্দোলনক কোনো প্ৰলোভনৰ ৰাজনীতিৰে কোনো বিভাজনৰ ৰাজনীতিৰে ভাঙিব নোৱাৰে এই কথা স্পষ্ট আহি থাকিবলৈকে দিনত অসমবাসী ৰাইজে সদৌখন ছাত্ৰ সন্থা 30 জনগোষ্ঠীয় সংগঠন উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন আমি সকলোৱে চৰকাৰখনক দেখাই দিব লাগিব যিমানেই প্ৰলোভনৰ ৰাজনীতি নকৰা যিমানেই দমন নীতিৰে নচলোৱা এই আন্দোলনৰ পৰা তিল মানুহ অসমীয়া ৰাইজক যে বিচলিত কৰিব নোৱাৰা সেই কথা পুনৰবাৰ অসমীয়া ৰাইজে দেখাই দিব তেওঁলোকে কৰোনা মহামাৰীৰ সময়ত আন্দোলন যেতিয়া স্থিমিত হৈছিল তেতিয়া বিভিন্ন আঁচনি প্ৰৱৰ্তন কৰি ৰাইজক প্ৰলোভনেৰে এই আন্দোলনৰ পৰা তেওঁলোকে আঁতৰাই
আনিবৰ কাৰণে বিচাৰিছিল কিন্তু এই চৰকাৰখনে এটা কথা জানি থোৱা উচিত 830 টকাত অসমীয়া জাতিটো কেতিয়াও বিক্ৰী হোৱা নাই আৰু আহি থাকিবলগীয়া দিনতো অসমীয়া জাতিটো 830 টকাত কেতিয়াও বিক্ৰী নহয় সেই কথাটো এই চৰকাৰখনে জানি লোৱা উচিত আমাৰ যি প্ৰাপ্য আছে সেই প্ৰাপ্য ল'ম আৰু আমি যি প্ৰাপ্য পোৱা নাই সেই প্ৰাপ্য জোৰ কৰি চৰকাৰৰ পৰা আদায় কৰি লোৱাৰ ক্ষমতা অসমীয়া জাতিটোৰ আগতেও আছিল আৰু আহি থাকিবলগীয়া দিনতো আমি যি প্ৰাপ্য নাপাম সেই প্ৰাপ্য আদায় কৰি ল'ম সেই কথাটো স্পষ্ট গতিকে আমি এটাই কথা চৰকাৰক আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা আজি 5 গৰাকী শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা চৰকাৰক মনাই দিব বিচাৰিছো আপোনালোকে যদি ভাবি আছে যে এই আন্দোলন নাইকিয়া হৈ গ'ল বিভাজন আৰু প্ৰলোভনৰ ৰাজনীতিত তেনেহ'লে আপোনালোকে ভুল ভাবিছে আহি থাকিবলগীয়া দিনত ইয়াতকৈ অধিক তীব্ৰভাৱে এই আন্দোলন গঢ়ি তোলা হ'ব কৰোনাৰ পৰিস্থিতি খাম কটাৰ লগে লগে পুনৰ ৰাইজক একত্ৰিত কৰি জনতাৰ যি আন্দোলন সেই আন্দোলনক পুনৰ গঢ়ি তোলা হ'ব চৰকাৰী পক্ষই ক'ব খোজে যে জনতাক বিভিন্ন দল সংগঠনে ভুলকৈ ব্যাখ্যা কৰিছে ভুলকৈ বুজাইছে আমিও চৰকাৰক ক'ব বিচাৰিছো জনতা কিন্তু ইমান মূৰ্খ নহয় যে দল সংগঠনে ভুলকৈ বুজাব আৰু জনতাই ভুল ভাবি আন্দোলনত জপিয়াই পৰিব জনতা কিন্তু ইমান মূৰ্খ নহয় আৰু চৰকাৰে যদি জনতাক মূৰ্খ বুলি ভাবিছে তেনেহ'লে মই কৈছো যিসকলে চৰকাৰ চলাই আছে সেইসকল জধা মূৰ্খ সেইসকল জধা মূৰ্খ যিসকলে জনতাক মূৰ্খ বুলি ভাবিছে মই এটাই কথা আজিৰ এই শ্বহীদৰ বাকৰিৰ পৰা আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা আমি পণ ল'ব লাগিব আহি থাকিবলগীয়া দিনত যেতিয়ালৈকে এই 5 গৰাকী শ্বহীদে ন্যায় নাপাব এই ফুলকুমলীয়া ছাত্ৰসকলে ন্যায় নাপাব যিসকলে অসমীয়া জাতিটোৰ ভৱিষ্যতৰ কাৰণে আহি আমাৰ কাৰণে উঠি অহা প্ৰজন্মৰ কাৰণে প্ৰাণ দি গ'ল সেইসকলে যিদিনাখনলৈকে ন্যায় নাপাব সেইদিনাখনলৈকে সদৌ অসম ছাত্ৰ সন্থা অসমৰ জনতা সকলোৱে ঐক্যবদ্ধভাৱে এই আন্দোলন চলাই যাব লাগিব আৰু আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে আমি পণ লৈছো আহি থাকিবলগীয়া দিনত সমগ্ৰ অসমৰ চুকে কোণে সমগ্ৰ অসমৰ প্ৰান্তে প্ৰান্তে এই আন্দোলন তীব্ৰতৰ কৰা হ'ব চৰকাৰে কোনো দমন নীতি প্ৰলোভনৰ নীতিৰে আমাৰ আন্দোলনক বাধা দি ৰাখিব নোৱাৰিব আমি আন্দোলন তীব্ৰতৰ কৰিম গতিকে আপোনালোক সকলোকে এই আন্দোলনৰ পুনৰ জপিয়াই পৰিবৰ কাৰণে আহ্বান কৰিছো পৰিকল্পিতভাৱে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে এই আন্দোলনে ন্যায় নোপোৱা পৰ্যন্ত আন্দোলন চলি যাব এই কথা আপোনালোকৰ আগত স্পষ্টকৈ জনাই দিছো আৰু শেষত এটাই কৈছো অসমীয়া জাতি সদৌ অসম ছাত্ৰ সন্থা আমি কেতিয়াও মনা নাছিলো আৰু আহি থাকিবলগীয়া দিনতো আমি নামানো এই অংগীকাৰ এই শপত এই শ্বহীদৰ বাকৰিৰ পৰা লৈ মই মোৰ চমু বক্তব্য সামৰণি মাৰিছো ধন্যবাদ জয় আই অসম শ্বহীদসকল অমৰ হওক ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে আগবাঢ়ি আহি উলিয়াই কৈছিল যে আমি একেলগে অসমীয়া আৰু তেওঁলোকে মৃত্যুবৰণ কৰি সেয়া দেখাই দিলে যে আমাৰ একতা আজিলৈকে এনেদৰেই আছে আৰু সদায় থাকিব যিমানেই যি শক্তি নাহক আমাৰ বিৰুদ্ধে যিমানেই প্ৰৰোচনা কৰক যিমানেই ডিভাইড এণ্ড ৰুল পলিচি তেওঁলোকে আমাৰ ওপৰত জাপিবলৈ চেষ্টা নকৰক কেতিয়াও তেওঁলোক সফল নহ'ব সেই আন্দোলনৰ পিছতে হঠাৎ মহামাৰী COVID-19 সন্ত্ৰাস আহিল আমি সকলো ঘৰত সোমাব লগা হ'ল আৰু সেইখিনি সময়ত দেখা গ'ল যিমানখিনি পাৰে তেওঁলোকে আমাৰ মাজৰ সেই একতাক ভংগ কৰিবলৈ চেষ্টা কৰিছে ছ'চিয়েল মিডিয়াৰ যোগেদি হওক যিকোনো ধৰণৰ তেওঁলোকৰ অনুষ্ঠান তেওঁলোকৰ যিকোনো COVID-19 যি প্ৰতিৰোধৰ তেওঁলোকে প্ৰচেষ্টা হাতত লৈছে তাৰ মাজেৰেও তেওঁলোকে কিন্তু সেইখিনি প্ৰচেষ্টা অব্যাহত ৰাখিছিল যাতে আমাৰ মনবোৰৰ মাজত সেই একতাৰ ভাৱটো সেই প্ৰতিবাদৰ যিকুৰা জুই জ্বলি আছে সেয়া লাহে লাহে নুমাই যাওক আৰু আমাৰ নিজৰ মাজৰ যিখিনি একতা আছে সেইখিনি ভংগ হওক সেইখিনি বহুত চেষ্টা কৰা হৈছিল আৰু বহুতে সেই কথাটো মাজে সময়ে বিচলিত হোৱাও দেখা গৈছিল কিন্তু মোৰ সেইখিনি বিশ্বাস আছে মোৰ লগতে আমাৰ প্ৰতিজন অসমীয়াৰ সেইটো বিশ্বাস আছে যে যেনেকৈ নহওক যেতিয়াই যি নহওক আমাৰ মনলৈ যি দুৰ্বলতা নহওক যিয়ে আমাৰ ওপৰলৈ বাধা আহক সেয়া প্ৰকৃতিয়ে দিয়ক সেয়া ভগৱানে দিয়ক সেয়া সময়ে দিয়ক বা সেয়া ৰাজনীতিয়ে দিয়ক কিন্তু তথাপিও সেই একতাৰ ভাৱ আৰু আমাৰ যেতিয়া অস্তিত্বৰ সংকটৰ সময় আহে সেইখিনি সময়ত আমি যেতিয়া কোনোবা সংঘাতৰ সন্মুখীন হওঁ তেতিয়া আমি কিন্তু একতাৰে তাৰ সন্মুখীন পুনৰবাৰ হ'ম আমি প্ৰতিবাদ কৰিম আন্দোলন কৰিম আৰু আমি সেই শক্তিক মষিমূৰ কৰিম গতিকে আজি পুনৰ এই মঞ্চত থিয় হৈ কৈছোঁ আমি নামানো আমাৰ সেই আন্দোলন সেই প্ৰতিবাদ অব্যাহত আছে থাকিব আমি শিল্পী সমাজে চলচ্চিত্ৰ সমাজে আৰম্ভণিৰ পৰাই সদায় অসমীয়া সমাজৰ সৈতে আছোঁ অসমীয়া ৰাইজৰ সৈতে আছোঁ এতিয়াও থাকিম আৰু সদায় অসমীয়া এগৰাকী খিলঞ্জীয়া হিচাপে আমি সদায় কৈ যাম যে আমি নামানো আৰু আমাৰ ওপৰত জাপি দিব খোজা যিকোনো জাতিধ্বংসী আইনেই হওক
যি হওক যি প্ৰচেষ্টা কৰক সেয়া আমি মুখিমূৰ কৰি আমি আগবাঢ়ি যাম। আজি আমি পুনৰ এই 5জন শ্বহীদক আমি স্মৰণ কৰিছোঁ আৰু আমি তেওঁলোকৰ প্ৰতি সেই প্ৰতিশ্ৰুতি দিছোঁ যে তোমালোকৰ সেই ত্যাগ অথলে নাযায়। আমি এই আন্দোলন চলাই যাম যেতিয়ালৈকে আমি আমাৰ লক্ষ্যত উপনীত হ'ব নোৱাৰোঁ, আমি আগুৱাই যাম। আৰু কোভিডে আমাক শিকাই গৈছে যে অকল ৰাজপথত আন্দোলন কৰিবলৈ আমি ওলাই আহি নিজৰ সময়খিনি তাত নিয়োগ কৰিলেই নহ'ব। আমি চৰকাৰৰ বিপক্ষে থিয় হ'বলৈ হ'লে আমি এটা ডাঙৰ শক্তি হ'ব লাগিব আৰু সেইবাবে অৰ্থনৈতিকভাৱে সামাজিকভাৱে সকলো ধৰণে আমি শক্তিশালী হ'ব লাগিব। তাৰ বাবে আমি শিক্ষা সংস্কৃতি আৰু কৰ্মৰ আন্দোলনো সমান্তৰালভাৱে চলাব লাগিব। গতিকে ৰাজপথৰ এই আন্দোলনৰ সমান্তৰালভাৱে আমি আমাৰ কৰ্মৰ আন্দোলন চলাই যাম। আমি নিজে নিজৰ ভৰিৰ ওপৰত থিয় হ'ম আৰু আমি কেতিয়াও কাৰো সহায় ল'ব লগা নোহোৱাকৈ, কাৰো আগত মূৰ ধুৱাব লগা হোৱাকৈ আমি তল পৰি নাথাকোঁ। আমাৰ কৰ্ম আন্দোলন, আমাৰ শিক্ষাৰ, আমাৰ সংস্কৃতি আৰু আমাৰ এই জাতিধ্বংসী আইনখনৰ বিপক্ষে যি প্ৰতিবাদ সেয়া সদায় অব্যাহত থাকিব। গতিকে আমি একত্ৰিত হৈ পুনৰবাৰ আগবাঢ়িম, পুনৰ একতাৰে আগবাঢ়িম আৰু আমি নামানো। জয় ৰাম। আমি সকলোৱে প্ৰতিবেদন দিছিলোঁ, সকলোৱে আপত্তি সূচাইছিলোঁ যে এইখন জাতিধ্বংসী হ'ব, এই সংশোধনী জাতিধ্বংসী হ'ব, অসমীয়া জাতিৰ প্ৰতি ভয়ৰ কাৰক হ'ব। কিন্তু চৰকাৰে নেমানিলে, কেন্দ্ৰীয় চৰকাৰে নেমানি পেলাই সেইখন আইন হ'ল, সংশোধিত হৈ পেলাই নাগৰিকত্ব সংশোধনী আইন হ'ল। আৰু আইন হোৱাৰ লগে লগে জাতীয় অস্তিত্বত ভাবুকি অহাৰ লগে লগে সমগ্ৰ অসমীয়া জাতি ৰাজপথলৈ ওলাই আহিলে সংগ্ৰাম কৰিবলৈ, বিৰোধিতা কৰিবলৈ, প্ৰতিবাদ কৰিবলৈ। তীব্ৰ আন্দোলন হ'ল অসমত আৰু সেই আন্দোলনত গুলী বৰ্ষণ কৰি এই 5জন ফুল কোমলীয়া যুৱকে নিজৰ প্ৰাণ হেৰুৱালে। স্থবিৰ কৰিব বিচাৰিছিলে আন্দোলন, শেষ কৰিব খুজিছিলে সেই আন্দোলন। সেইবাবেই হয়তো গুলী বৰ্ষণ কৰিছিলে, নহয় জানো? অসমীয়া জাতিৰ অস্তিত্বৰ এই যুঁজ আজিৰ নহয়, এই যুগ যুগ ধৰি চলি আহিছে। এক দীঘলীয়া যাত্ৰা, এক দীঘলীয়া প্ৰক্ৰিয়া। দুখ লাগে মোৰ এটা কথা ভাবিয়ে যে অসমীয়া জাতি সদায় প্ৰতাৰিত হৈ আহিছোঁ। সদায় প্ৰত্যেকেই আমাক ঠগি আহিছে, প্ৰত্যেকেই আমাক প্ৰতাৰিত কৰি আহিছে আৰু এইটো সত্য। অসম আন্দোলন হৈছিল, 835 জন শ্বহীদ হৈছিল। কি পালোঁ আমি? আজিলৈকে এজনো বিদেশী বহিষ্কাৰ হ'লনে? নাই হোৱা। অসম চুক্তি পালোঁ আমি, কিন্তু অসম চুক্তিও ৰূপায়ণ নহ'ল আজিলৈকে। কোনো এখন চৰকাৰে অসম চুক্তি ৰূপায়ণ কৰিব নোৱাৰিলে। অসমীয়া জাতিৰ স্বাৰ্থত কোনো এখন চৰকাৰে অসম চুক্তি ৰূপায়ণ নকৰিলে। এতিয়া 6 নং দফাৰ কথা ওলাইছে। 6 নং দফা আমাৰ প্ৰাপ্য, ই আমাৰ অধিকাৰ, কিয়নো আমি 51ৰ পৰা 71লৈকে বিদেশীৰ বোজা ল'ম বুলি কৈছিলোঁ, বিদেশীৰ বোজা বহন কৰিম বুলি কৈছিলোঁ। সেইকাৰণে 6 নং দফা দিয়া হৈছে। 6 নং দফা আৰু তাৰ কোনো সম্পৰ্ক নাই। 6 নং দফা আমাৰ অধিকাৰ, আগতেও কৈছিলোঁ, এতিয়াও ক'ম, সদায় ক'ম, সেয়া আমাৰ প্ৰাপ্য। বহুত প্ৰশ্ন উঠে মনত, বহুত দুখ লাগে বহুত কথা ভাবি, কিন্তু এটা কথা ভাবিয়ে ভাল লাগিছিল। যোৱা বছৰ ডিচেম্বৰ মাহত আৰু এতিয়ালৈকে গোটেই এবছৰ পৰিক্ৰমা, মোৰ মানসিক পৰিক্ৰমাত মই এটা কথাই খুব গৌৰৱ অনুভৱ কৰোঁ যে অসমীয়া জাতি, অসমীয়া লোকৰ মাজত, খিলঞ্জীয়া অসমীয়াৰ তেজত, দেহত এতিয়াও অসমীয়া জাতীয় চেতনা জীৱিত হৈ আছে। অসমীয়া জাতি চেতনা এতিয়াও মৃত হোৱা নাই। আৰু সেয়া ছাত্ৰ সমাজলৈকে, বয়োজ্যেষ্ঠলৈকে, ছাত্ৰ সমাজৰ পৰা বয়োজ্যেষ্ঠলৈকে সেয়া প্ৰমাণিত কৰিলে যে যেতিয়াই অসমীয়া জাতিৰ অস্তিত্বত সংকট আহিব, তেতিয়াই প্ৰতিজন খিলঞ্জীয়া অসমীয়াই ৰাজপথলৈ ওলাই আহিব, আন্দোলন কৰিব, প্ৰতিবাদ কৰিব। এইখন আইন আমি কোনো কাৰণত মানি ল'ব নোৱাৰোঁ, আৰু কিয় মানিব নোৱাৰোঁ সেয়া মই নহয়, সেয়া প্ৰত্যেকেই বুজি পায়। প্ৰত্যেকজন শিক্ষিত অসমীয়াই
যিয়ে পঢ়িব জানে বুজি পায় নিজৰ বিবেক বিবেচনা আছে প্ৰত্যেকেই বুজি পায় যে এইখন কেনেকৈ আমাৰ জাতিৰ বাবে ক্ষতিকাৰক এইখন কেনেকৈ আমাৰ জাতিক নিমিষতে শেষ কৰি পেলাব সংখ্যালঘু কৰি পেলাব আমাক এই নতুন কথা নহয় কাকো নতুনকৈ শিকাবলগীয়া নহয় এখন আইন আমি কেতিয়াও মানি ল'ব নোৱাৰো এটা কথা হয় কিন্তু যে এতিয়া এখন আইন বাতিল হ'বলৈ আইনী যুঁজ চলিবই লাগিব যাৰ বাবে সুপ্ৰিম কোৰ্টত মহামান্য উচ্চতম আদালতত গোচৰ কৰা হৈছে ইতিমধ্যে কেইবাখনো প্ৰতিবেদন পৰিছে আৰু মোৰ বিশ্বাস যেনেকৈ আজি অসমত সকলো সাহিত্যিক বুদ্ধিজীৱী ছাত্ৰ ছাত্ৰী সাধাৰণ ৰাইজ প্ৰত্যেকে বুজিছে তাতকৈ ডাঙৰ কথা হ'ল যে আইনৰ অধিবক্তাসকলে কৈছে যে এইখন এখন জাতিধ্বংসী আইন গতিকে তেনেস্থলত মোৰ সম্পূৰ্ণ বিশ্বাস যে সুপ্ৰিম কোৰ্টে উচ্চতম ন্যায়ালয়ে অসমৰ হকে অসমীয়া জাতিৰ হকে সিদ্ধান্ত ল'ব এক সুকীয়া এই আইনখনৰ ক্ষেত্ৰত অসমৰ বাবে এক সুকীয়া সিদ্ধান্ত নিশ্চিতভাৱে মহামান্য উচ্চতম আদালতে ল'বই এইখন আইন আমি কোনো কাৰণত মানি নলওঁ আমি নামানো এইকাৰণেই নামানো যে নিজৰ মাতৃভূমিত সংখ্যালঘু হৈ জীয়াই থকাটো মৰণ যন্ত্ৰণাতকৈও অধিক কষ্টকৰ এইখিনিয়ে কৈ মই এটা কথাই ক'ম যে অসমীয়া হিচাপে প্ৰত্যেক অসমীয়াই এই আইনখনৰ আমি প্ৰতিবাদ কৰিব লাগিব এই আইনখন আমি কোনো কাৰণত মানি নলওঁ এইখিনিতে পুনৰবাৰ মই শ্বহীদ দ্বিজেন্দ্ৰ পাংগিং শ্বহীদ আব্দুল আলিম সেন দীপাঞ্জল ঈশ্বৰ নায়ক সকলোলৈ মই শ্ৰদ্ধাঞ্জলিহে জ্ঞাপন কৰিব পাৰিম সেই পৰিয়ালকেইটাৰ হাতত কি থাকিলে কেৱল শূন্য নিজৰ সন্তান হেৰুৱালে কি পাব তেওঁলোকে ন্যায় পাবনে এনে বহুবোৰ প্ৰশ্ন বহুবোৰ দুখ মনত লৈ এটাই দৃঢ় সংকল্প যে এইখন আইন আমি কোনো কাৰণত মানি ল'ব নোৱাৰোঁ কেৱল মই নহয় প্ৰত্যেকজন খিলঞ্জীয়া অসমীয়াৰ এই সংকল্প হ'ব লাগিব যে আমি নামানো জয় আই অসম ধন্যবাদ আগৰে পৰা কেৱল সময়ৰ পৰাই সদৌ অসম ছাত্ৰ সন্থা অসমৰ শিল্পী সমাজ ৩০টা জাতি জনগোষ্ঠীয় সংগঠন AJYCPকে ধৰি অসমৰ জনসাধাৰণৰ একত্ৰিত হৈ পেলাই আন্দোলনত অৱতীৰ্ণ হৈছিল আজি এই অনুষ্ঠানত উপস্থিত শিল্পী সমাজৰ তৰফৰ পৰা আমাৰ আটাইৰে সন্মানৰ বৰষা ৰাণী বিষয়া ডাঙৰীয়ানী গৰিমা গাৰ্গ ডাঙৰীয়ানী আমাৰ আটাইৰে সন্মানৰ শিল্পী মনিষা বাইদেউ লগতে বিশিষ্ট ব্যক্তিসকল কেন্দ্ৰীয় অৰ্ধকেন্দ্ৰীয় কৰ্মচাৰী পৰিষদৰ সন্মানীয় বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকল আজি সৰ্বধৰ্মৰ প্ৰাৰ্থনাত অংশগ্ৰহণ কৰা শ্ৰদ্ধাৰ ধৰ্মীয় গুৰুসকল শ্ৰদ্ধেয় ৰাইজ আৰু ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল মই প্ৰথমতে আন্দোলনৰ আজিৰ দিনটোত শ্বহীদ বৰণ কৰা শ্বহীদ দ্বিজেন্দ্ৰ পাংগিং আব্দুল আলিম ছেন ষ্টেফাৰ্ড দীপাঞ্জল দাস আৰু ঈশ্বৰ নায়কৰ আত্মাৰ সদ্গতি কামনা কৰি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু বিগত আন্দোলনসমূহত আমাৰ ভৱিষ্যতৰ বাবে যিসকলে প্ৰাণ আহুতি দিলে সেই আত্মাসমূহলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ এটা বিশেষ দিন আমি প্ৰথমতে অৰ্ডাৰ নটিফিকেশ্যন অহাৰ দিন ধৰি ছাত্ৰ সন্থাই ৰাজপথত সংগ্ৰাম অব্যাহত ৰাখিছিলোঁ কেব অহাৰ পিছত অসমৰ জনসাধাৰণক সংগঠিত কৰি ছাত্ৰ সন্থা অসমৰ শিল্পী সমাজ ৩০টা জাতি জনগোষ্ঠীয় সংগঠন আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ একত্ৰিত হৈ ৰাজপথত সংগ্ৰামত অৱতীৰ্ণ হৈছিলোঁ কাহ জাপি দিয়া মাজনিশা সিদ্ধান্ত লৈ আমাৰ ওপৰত কাহ জাপি দিছিল কেন্দ্ৰীয় চৰকাৰে কাহ জাপি দিয়াৰ পিছত ইয়াত ইণ্টাৰনেট কাটি দিয়া হৈছিল গুৱাহাটী মহানগৰকে ধৰি অসমৰ মানুহৰ মাজত যোগাযোগ বিচ্ছিন্ন কৰি দিব চেষ্টা কৰা হৈছিল
আমি প্ৰত্যেকে কাৰ্ফিউ ব্ৰেক কৰি ৰাজপথত অৱতীৰ্ণ হৈছিলোঁ আৰু বিভিন্ন ঠাইত শিল্পীসকলে সদৌ অসম ছাত্ৰ সন্থাই আন আন জনগোষ্ঠীয় সংগঠন সকলোৱে আমি ৰাজপথত আন্দোলনত অৱতীৰ্ণ হৈছিলোঁ আৰু সেই সময়ত নিৰ্বিচাৰে গুলীবৰ্ষণ কৰি আমাৰ মাজৰ পৰা ফুলকমলীয়া ছাত্ৰ চেম ষ্টেফাৰ্ডকে ধৰি 5গৰাকী ব্যক্তিক গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইত গুলীয়াই হত্যা কৰিছিল অসম চৰকাৰ পুলিচ বাহিনীয়ে সুস্থ মগজুৰে হত্যা কৰিছিল আজিও তেওঁলোকক ন্যায়িক তদন্তৰ জৰিয়তে সেই হত্যাকাৰীক বিচাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল কোনে হত্যা কৰিছে কিদৰে দিল্লীৰ পৰা পুলিচ আহিল ইয়াত অপশাসনৰ ৰাজত্ব চলালে সেই কথা অসমীয়া জাতিয়ে চিৰদিন মনত ৰাখিব অসমৰ জনসাধাৰণৰ মাজত বিভীষিকাৰ সৃষ্টি কৰি আমাৰ এই ফুলকমলীয়া আটাইকেইগৰাকী তাৰে বেছিভাগে অতি কম বয়সৰ যুৱকক হত্যা কৰি তেওঁলোকে কীৰ্তি ৰাখি থৈ গ'ল এই চৰকাৰৰ এনেকুৱা পদক্ষেপৰ বিৰুদ্ধে ছাত্ৰ সন্থাই আমি সংকল্পবদ্ধ হৈছোঁ কেন্দ্ৰীয় চৰকাৰে আমাৰ ওপৰত কাহ জাপি দিছে অসমত সন্মিলিত চৰকাৰখনে এই কাৰ ফৰে তেওঁলোকে কৈছে যে কাহ অসমীয়া জাতিৰ কাৰণে অভিয়ান স্বৰূপ নহয় অসমত 43 বছৰৰ বাংলাদেশীৰ বোজা এটা ধৰ্মৰ নামত জাপি দিয়াৰ পিছত লাখ লাখ বাংলাদেশী আমাক গ্ৰাস কৰি পেলাব আৰু সেইকাৰণে আমি ৰাজপথত সংগ্ৰাম কৰিছোঁ আমাৰ ভাষা সভ্যতা সংস্কৃতি নাশ কৰিবৰ কাৰণে আমি ৰাজপথত সংগ্ৰাম কৰি আছোঁ কোভিড-19ৰ কাৰণে মাজে মাজে আমি কোভিড প্ৰট'কল মানি আন্দোলন কৰি আছোঁ যদিও সদৌ অসম ছাত্ৰ সন্থা 30টা জাতি জনগোষ্ঠীয় সংগঠনে পুনৰ আমি আহ্বান জনাম তাৰ বিৰুদ্ধে ৰাজপথত সংগ্ৰামৰ বাবে অসমৰ শিল্পী সমাজ আমি একত্ৰিত হৈ আৰু এই সংগ্ৰামখন আগবঢ়াই লৈ যাব লাগিব কাৰ বাতিল নোহোৱা পৰ্যন্ত চলিব এই সংগ্ৰাম সেই সংকল্পই পুনৰ আজি এই চেম ষ্টেফাৰ্ডৰ ঘৰৰ কাষত থকা এই অঞ্চলত তেখেতক গুলি কৰি হত্যা কৰা পিতৃ মাতৃ লগতে আন 5গৰাকী শ্বহীদৰ পিতৃ মাতৃলৈ আমি এই কথাই আমি দিব পাৰোঁ যে তেওঁলোকৰ আত্মাই কেতিয়াও শান্তি নাপাব যদি কাহ বাতিল নহয় মহামান্য উচ্চতম ন্যায়ালয়ত বছৰো চলিব আৰু ৰাজপথৰ সংগ্ৰাম চলিব কাহ বাতিল নোহোৱা পৰ্যন্ত ছাত্ৰ সন্থাই আৰু আন আন জনগোষ্ঠীয় সংগঠন লগতে অসমৰ শিল্পী সমাজ আৰু আমি এজেকে ধৰি আন আন সংগঠনে আমি ৰাজপথত সংগ্ৰাম কৰি যাওঁ আৰু সেইকাৰণে কৈছোঁ আজি সমগ্ৰ অসমত গণসংযোগৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে জিলা ছাত্ৰ সন্থাসমূহে প্ৰতিখন জিলাৰ সদৰ স্থানত এই কাৰ্যসূচী গ্ৰহণ কৰিছে আজি পুনৰ গণসংযোগৰ জৰিয়তে আমি কৈছোঁ আমি নামানো 1 বছৰ হ'ল আজি গুলি কৰি হত্যা কৰা আজিলৈকে তেওঁলোকে ৰুল ফ্ৰেম কৰিব নোৱাৰিব কা আইনখন কেনেকৈ বলবৎ কৰা হ'ব এই সন্দৰ্ভত তেওঁলোকে ৰুল ফ্ৰেম কৰিব নোৱাৰে কাৰণে কোৰ্টত হয়তো আমাৰ শুনানিৰ ডেট তেওঁলোকে দিব পৰা নাই আমি এটা কথা ঠিক যে মহামান্য উচ্চতম ন্যায়ালয়তো যুঁজ চলিব আৰু ৰাজপথতো সংগ্ৰাম চলিব এই সংগ্ৰাম অনিৰ্দিষ্টকাল চলিব যেতিয়ালৈকে এই কাহ বাতিল নহয় এই কথা স্পষ্ট আজি পুনৰ এই কথা আমি এই হাতীগাঁও হাইস্কুলৰ প্ৰাংগণত আমি এই কথা পুনৰ কৈছোঁ তেখেতসকলৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু আমি এচুৰিমানো বিচলিত নহওঁ মই স্পষ্টকৈ কৈছোঁ বাতিল হ'ব লাগিব আন কথা বতৰা চলিব কোভিড-19ৰ কাৰণে আমি ৰাজপথৰ পৰা গৈ ঘৰৰ ভিতৰত সোমাই থাকিব লগা হ'ল কিন্তু এটা কথা ঠিক অসমীয়া জাতিয়ে এই কথা কেতিয়াও নাপাহৰে 43 বছৰৰ বাংলাদেশীৰ বোজা আমাৰ ওপৰত জাপি দিছে ধৰ্মৰ নামত আমাৰ সমাজখন ভাগ কৰিব খুজিছে তেওঁলোকে এই কথাটো চোৱা উচিত ভাৰতবৰ্ষৰ মানুহে চোৱা উচিত ইয়াত যিকেইগৰাকী শ্বহীদ আছে তেওঁলোকৰ উপাধিসমূহ চালে গম পাব অসমীয়া জাতি কি স্পষ্ট নিদৰ্শনে 5গৰাকী শ্বহীদে অসমীয়া জাতিৰ নিদৰ্শন স্পষ্ট কৰি থৈ গৈছে সূত্ৰ উদ্ভাৱন কৰি থৈ গৈছে অসমীয়া জাতি কি 5গৰাকী শ্বহীদে এই কথা স্পষ্টকৈ নিৰ্দেশনা দি থৈ গৈছে আৰু সেইকাৰণে মই বুজিছোঁ অসমীয়া জাতিৰ এই 5টা অংগক তেওঁলোকে হত্যা কৰিছে ইয়াৰ পিছত তেওঁলোকক শান্তিত থাকিব নাযাব চৰকাৰ উভৰি নাযায় পৰ্যন্ত এই সংগ্ৰাম চলি থাকিব ধন্যবাদ জয় আই অসম দীপাংকৰক ধন্যবাদ জনালোঁ এতিয়া আমাৰ মাজত
শিল্পী সমাজৰ প্ৰতিনিধি আছে তাৰ মুহূৰ্তত এটি আমাক আজিৰ এই মুহূৰ্তত আমি 5গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাই আছোঁ। যোৱা বছৰ এই আজি যোৱাকালি আজি আৰু অহাকালি যিটো 3টা দিনত সমগ্ৰ অসমত ৰাইজে স্বতঃস্ফূৰ্ত প্ৰতিবাদ কৰিছিল আৰু আৰক্ষী আৰু প্ৰশাসনে জনসাধাৰণৰ মাজত নিৰ্মম অত্যাচাৰ কৰিছিল আৰু এই নিৰ্মম অত্যাচাৰৰ ফলত আমি 5গৰাকী ছাত্ৰ যুৱকক হেৰুৱালোঁ। কিন্তু হাজাৰজন নিৰ্যাতিত হৈছিল, আৰক্ষীৰ দ্বাৰা গুলীবিদ্ধ হৈছিল, আক্ৰান্ত হৈছিল, মাৰধৰ কৰা হৈছিল। তাৰ মাজৰে দুগৰাকী আমাৰ মাজত এই হাতীগাঁও অঞ্চলৰে আছে। এগৰাকী অটো চলাই জীৱন নিৰ্বাহ কৰিছিল আৰু সেইদিনাখন আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈ চিৰদিনৰ কাৰণে পংগু হৈ গ'ল। ঘৰখন একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি আছিল আৰু তেওঁৰ এই গুলীবিদ্ধ হৈ শাৰীৰিকভাৱে পংগু হৈ যোৱাৰ ফলত ঘৰখন চলা খুব কঠিন হৈ পৰিছে আৰু এনেধৰণৰ হাজাৰজন নিৰ্যাতিত আছে। কিন্তু আমাৰ মাজত ৰাজেন মেধি, হাতীগাঁৱৰ নিবাসী ৰাজেন মেধি আমাৰ ওচৰত আছে। তেখেতক মই সদৌ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক এখন ফুলাম গামোচা দি মই চিনাকি কৰি দিব জনালোঁ আৰু সকলোকে তেখেতক হাত চাপি বজাই অভিবাদন দিবলৈ অনুৰোধ জনালোঁ। ৰাজেন মেধি গুলীবিদ্ধ হৈ চিৰজীৱনৰ কাৰণে এখন ভৰি পংগু হৈ পৰিল, শাৰীৰিকভাৱে পংগু হৈ পৰিল। আজিৰ এই মুহূৰ্তত আমি তেখেতক সকলোৱে চিনি পোৱাটো উচিত বুলি ভাবি আমি চিনাকি কৰাই দিছোঁ। মই সদস্য সভাপতি আৰু নেচৰ উপদেষ্টা তেখেতসকলকো তেখেতক এটা ধন্যবাদ আনুষ্ঠানিকভাৱে আৰু শিল্পী সমাজৰ সকলোকে আনুষ্ঠানিকভাৱে ধন্যবাদ জনাবলৈ অনুৰোধ জনালোঁ। আৰু এগৰাকী আছে ছেম ষ্টেফৰ্ড যিদিনাখন গুলীবিদ্ধ হৈছিল সেইদিনাখনেই এই হাতীগাঁৱৰ ৰাজপথত ছেমৰ ওচৰতেই গুলীবিদ্ধ হৈছিল। দুটিকৈ ভৰিৰ আঙুলি হেৰুৱাব লগা হৈছিল, পংগু হ'ব লগা হৈছিল। নাজমিন আক্ৰোজ আফৰোজ বাইদেউ আছে আমাৰ মাজত, মই বাইদেউক সন্মুখলৈ আহিবলৈ অনুৰোধ জনালোঁ। নাজমিন আক্ৰোজ আফৰোজ তেখেতক মই আছুৰ সভাপতি দীপাংকৰনাথক। নাজমিন আক্ৰোজ আফৰোজ অসম আন্দোলন এগৰাকী সক্ৰিয় কৰ্মী আছিল। চমুজলদাৰ লগত তেখেতসকলে একেলগে আছিল। চমুজলাকো তেখেতক মই অভিবাদন জনাবলৈ অনুৰোধ জনালোঁ আৰু সকলোকে হাত চাপৰি বজাবলৈ অনুৰোধ জনালোঁ। নাজমিন আক্ৰোজ আফৰোজ আৰু এই ধৰণৰ বহুত আছে অসমত, বহু কেইজন আছে, বহু ব্যক্তি আছে যোনে নিজকে অসমীয়া জাতিৰ কাৰণে নাজমিন আক্ৰোজ আফৰোজ নাজমিন আক্ৰোজ আফৰোজ আক্ৰোজ সৰি মোৰ নামটো ভুল হৈছিলে। নাজমিন আফৰোজ মই ধন্যবাদ জনাইছোঁ। এনেধৰণৰ আৰক্ষীৰ নিৰ্যাতন, প্ৰশাসনৰ নিৰ্যাতনত হাজাৰজন সমগ্ৰ অসমতে নিৰ্যাতিত হৈছিলে। আমি তেখেতসকলক আজিৰ এই মুহূৰ্ততেই ইয়াৰ পৰাই অভিবাদন জনাইছোঁ, আশা প্ৰকাশ কৰিছোঁ তেওঁলোকৰ এই ত্যাগ, এই কষ্টই আমাক অহা দিনবিলাকত আকৌ ব্যাপকভাৱে এই কাৰ বিৰুদ্ধে যুদ্ধ দিবলৈ শক্তি দিব। মই ৰাজেন মেধি আৰু তেখেতৰ পৰিয়ালক, নাজমিন আফৰোজ আৰু তেখেতৰ পৰিয়ালক আন্তৰিক ধন্যবাদ জনাইছোঁ। তেওঁলোকক